যোগীঘোপাত ধোৱাচাঙত জলজীৱন মিছন আঁচনি আজিও এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হকুদুবাৰ গাঁওবাসীয়ে ৩ বছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা জলজীৱন আঁচনিৰ কামটো আজিও সম্পূৰ্ণ নহল ৯০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কামটো অৰ্থনিৰ্মিতভাৱে পেলাই থৈছে বিভাগে ফলকখনো মাটিত পৰি থকাৰ লগতে প্লাষ্টিকৰ টেংকি দুটাও ভাঙি চিঙি গৈছে ঠিকাদাৰ তথা একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ ফল ভুগিছে অঞ্চলবাসীয়ে আমাক কিছু তথ্য আগবঢ়াব সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক অভিলাষী আঁচনি সেয়া হ'ল জলজীৱন মিছন বিশেষকৈ জলজীৱন মিছনৰ আঁচনিৰ যোগেদি প্ৰতিঘৰ লোককে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে এক অভিলাষী আঁচনি ঘোষণা কৰিছিল আৰু বাস্তৱ প্ৰেক্ষাপটত ২০২৪ চনতে এই আঁচনিখনৰ যোগেদি প্ৰতিঘৰ লোকে যেন বিশুদ্ধ খোৱাপানী যোগান ধৰিব পাৰে তাৰ বাবে এক নিশ্চিত আঁচনি কৰিছিল কিন্তু বাস্তৱ প্ৰেক্ষাপটত আজিৰ তাৰিখতো কিন্তু ক'ব লাগিব ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোৱা নাই আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যোগীঘোপাৰ হকদুবাত মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এক দৃশ্যাৱলী দেখুৱাব ক'ব লাগিব ৯০.৩৪ লাখ টকাৰ এক আঁচনি এক অভিলাষী আঁচনি মোৰ সতীৰ্থ সহযোগী দেখুৱাই আছে ক'ব লাগিব এই আঁচনিখনৰ বিশেষকৈ ইয়াত গৃহবোৰ নিৰ্মাণ কৰা হ'ল কিন্তু পিছলৈ এই আঁচনিখনৰ বাস্তৱ প্ৰেক্ষাপটত বা ফলপ্ৰসূ নহ'ল এই গৃহটো ৩ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল আজিৰ তাৰিখতো ইয়াত যিখন মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰৰ তলা ওলমি আছে তলাত এই মুহূৰ্তত ক'ব লাগিব মামৰে ধৰিছে তাৰ সমান্তৰালভাৱে ক'ব লাগিব ইয়াত যিহেতু দুটা পানীৰ টেংকি আনিছিল এই পানীৰ টেংকিটো এই মুহূৰ্তত পৰি আছে আৰু ইয়াত স্থানীয় লোক আছে মই স্থানীয় লোকৰ পৰা এই কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে বিশেষকৈ নৰেন্দ্ৰ মোদীৰ এক সপোনৰ আঁচনি অভিলাষী আঁচনি আছিল এই জলজীৱন মিছন আঁচনি আপোনালোকে বাস্তৱত এই জলজীৱনৰ আঁচনিৰ পানী পালেনে হয় আমি পানী পোৱা নাই মানে আমাৰ এইটো হকদবা এনচি পাৰ্ট 2 এইটো গাঁও তো এইটো গাঁৱত যিটো জল মিছন টেংকিটো দিছে এইটো টেংকিত আমি পানী পোৱা নাই আৰু টেংকিটোৰ কাম সম্পূৰ্ণ হোৱাই নাই আৰু ২-২.৫ বছৰমান হ'ল এনেকুৱা হৈ আছে আমাৰ পানীৰ ব্যৱস্থা ঠিকাদাৰে কৰাই নাই ইয়াৰ লগতে জিলা মানে টেংকি দিছে আৰু এলা মানে পানী ৰাইজে পাই আছে বেলেগ ঠাইত কিন্তু এইটা টেংকিত আমি পানী পোৱা নাই ৰাইজে আমি খুব দুঃখ প্ৰকাশ কৰি আছোঁ আমি মানে খুব ভুক্তভোগী হৈ আছোঁ মানে পানী পোৱা নাই ইয়াৰ লগৰগিলা মানে পানী পায়ে আছে বিশেষকৈ আপোনালোকৰ এই অঞ্চলটো নদীপৰীয়া এক অঞ্চল নৈপৰীয়া এক অঞ্চল বিশুদ্ধ ইয়াত খোৱাপানীৰ যথেষ্ট পৰিমাণে বিশুদ্ধ খোৱাপানীৰ যথেষ্ট পৰিমাণৰ অভাৱত ভুগিব লগা হয় আপোনালোকে কি ক'ব এই মুহূৰ্তত হয় আমাৰ খুব পানীৰ প্ৰব্লেম পানী খোৱা খুব অসুবিধা মানে এইটো চাপ্লাইৰ পানী পালে আমি খুব সুখী হ'ম এইটো পানীটো ঠিকাদাৰে দিয়াই নাই কামে সম্পূৰ্ণ কৰা নাই ক'ত কি কৰি আছে না কৰি আছে নাজানো আমি ঠিকাদাৰ কোন আছিল ঠিকাদাৰৰ নামটা বা কি আছিল আমিতো জানা নাই কিবা আছিল নামটো মনত নাই তো যিয়ে নহওক ঠিকাদাৰে গাফিলতিতো এইটো কাম হৈছে মানে গাফিলতি কৰাৰ কাৰণে কামটো হোৱা নাই আমি ৰাইজে পানী পোৱা নাই কিন্তু মানে ইয়াৰ লগৰগিলা যদি পানী পাইছে আমি কিয় নাপাম তো এইটো ঠিকাদাৰৰ গাফিলতি সেইটো হৈছে আমি জানো মানে আমাৰ জানামতে তো এইটোৱেই কথা আৰু মানে আমি ৰাইজে পানী খাওয়া পানীৰ খুব অসুবিধা মানে আমাৰ টিউবৱেলৰ যদিও আছে টিউবৱেলৰ পানীটা বেয়া হয় আৰু ইটা টেংকিৰ পানী বহুত বোলে ভাল বেলেগ ঠাইত আৰু হৈছে বহুত ভাল বুলি শুনছোঁ আমি তো সেইকাৰণে মই আশা কৰি আছোঁ যে ইটা টেংকিৰ পানী চাপ্লাইৰ পানীটা পালে আমি খুব সুখী হ'ম এটাই আৰু নিশ্চিতভাৱে এয়া আছিল ইয়াৰ স্থানীয় লোক আৰু বিশেষকৈ ক'ব লাগিব বৰ্তমানৰ বিত্তমন্ত্ৰী পূৰ্বৰ এই বিভাগৰে মন্ত্ৰী জয়ন্ত মল্ল এই মুহূৰ্তত আমি খাদেমুল হুছেইনক ধন্যবাদ জনাইছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে